নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 আগষ্ট। লাখ লাখ পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে এটা ফল খবৰ। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে আহি গ'ল এখন নতুনকৈ SOP। 31 আগষ্টৰ ভিতৰতে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম, নহ'লে আপুনি 18 নম্বৰ কিস্তি নাপাব। লগতে পিএম কিষাণৰ নতুন হিতাধিকাৰীসকলৰে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। লগতে আত্মহত্যা মহিলাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিলে 10,000 টকা। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মহত্যা মহিলাক লৈ এটা ডাঙৰ মন্তব্য কৰিছে। লগতে প্ৰতিজন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি নাই, ৰেচন কাৰ্ড আছে, তেন্তে আপুনি নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। গতিকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি পিএম কিষাণৰ নতুনকৈ SOP আহিলে। 31 আগষ্টৰ ভিতৰতে কৰক এইসমূহ কাম। কৰিব লাগিব এই কাম আৰু এই তিনিটা কাম যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপোনাৰ বন্ধ হৈ যাব পিএম কিষাণৰ টকাসমূহ। আজি পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰে বান্ধি দিলে নতুন নিয়ম। 18তম কিস্তি এতিয়াৰ পৰা নাপাব হিতাধিকাৰীয়ে। হয়, আপুনি ঠিকেই শুনিছে, পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। 20 লাখ কৃষকৰ বাবে আহি পৰিছে এটা বেয়া খবৰ, কিয়নো বেংক একাউণ্টত নাপাব পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা। আপোনাৰ পিএম কিষাণৰ 18 নম্বৰ কিস্তি বন্ধ হ'ব পাৰে। কোনে কোনে নাপাব পিএম কিষাণৰ 18তম কিস্তি এতিয়া আপুনি চাই লওক। পিএম কিষাণৰ নতুনকৈ ভেৰিফিকেশ্যন আৰম্ভ হৈ গৈছে। আপুনি পিএম কিষাণৰ নতুনকৈ ভেৰিফিকেশ্যন কৰিছে নে নাই? পিএম কিষাণৰ টকা পোৱা প্ৰতিজন হিতাধিকাৰী কৰিব লাগিব এই কাম। আপুনি কৰিলে নে? আপোনাৰ পঞ্চায়তত দিব লাগিব সকলো নথিপত্ৰ জমা, নিদিলে বন্ধ হ'ব আপোনাৰ পিএম কিষাণ আঁচনি। 1 নম্বৰ আধাৰ কাৰ্ড, 2 নম্বৰ বেংক একাউণ্ট, 3 নম্বৰ খাজনা ৰচিদ। এই তিনিটা নথি আপোনাৰ পঞ্চায়তত গৈ জমা দিছে নে নাই? যদি আপোনাৰ পেণ্ডিং হৈ আছে বা আপুনি আগতীয়াকৈ টকা পাইছিলে এতিয়া আপুনি টকা পোৱা নাই, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ এনেবোৰ সমস্যা সমাধান কৰিব পাৰিব। আধাৰ কাৰ্ড, বেংক একাউণ্ট লগতে খাজনা ৰচিদ, এই তিনিটা নথি দিলে আপোনাৰ সম্পৰ্কে আকৌ ৰিঅপেন হৈ যাব পিএম কিষাণ। লগতে আপোনাৰ 18 নম্বৰ কিস্তিৰ লগতে যিকেইটা কিস্তি বাকী আছিলে সকলোকেইটা ইনষ্টলমেণ্ট একেলগে সোমাই যাব আপোনাৰ বেংক একাউণ্টলৈ। চৰকাৰ নতুন নিয়ম সলনি কৰিছে। আগতে এটা পৰিয়ালৰ পৰা বহুতো মানুহে পিএম কিষাণৰ টকা লাভ কৰিছিলে, আবেদন কৰিছিল পিএম কিষাণৰ বাবে। এতিয়াৰ পৰা পিতা বা পুত্ৰ যিকোনো এজনহে পাব এই আঁচনি। যদি আগতে ঘৰৰ পৰা পিতা বা পুত্ৰ বহুতো ব্যক্তিয়ে আবেদন কৰিছিলে পিএম কিষাণৰ বাবে, কিন্তু এতিয়া মাত্ৰ এজন ব্যক্তিহে পাব এই আঁচনি। বাকী থকা সকলৰ নাম কৰ্তন কৰিব চৰকাৰে। এই সম্পূৰ্ণকৈ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পিএম কিষাণৰ নতুন SOP আহি পৰিছে আৰু SOPত 1 নম্বৰত উল্লেখ কৰিছে এখন মাটিৰ কাগজত এখন ব্যক্তিয়ে আবেদন কৰিব পাৰিব পিএম কিষাণ। যদি আপোনাৰ ঘৰত মাটিৰ ডকুমেণ্ট এখন আছে তেনে ক্ষেত্ৰত আপুনি এখনি পিএম কিষাণৰ বাবে আবেদন কৰিব পাৰিব। 2 নম্বৰত উল্লেখ কৰিছে নতুন নিয়ম অনুসৰি নিজৰ মাটি থাকিব লাগিব। 3 নম্বৰত উল্লেখ কৰিছে বেলেগৰ মাটিৰে আবেদন কৰিলে ভেৰিফিকেশ্যন হোৱাৰ পিছত নাপাব টকা। 31 আগষ্টৰ আগতে কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম, নহ'লে বন্ধ হ'ব আপোনাৰ বছৰত 6,000 টকা পোৱা আঁচনি। হয় বন্ধু বান্ধৱীসকল, প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো আত্মহত্যাৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। লগতে পিএম কিষাণৰ যিসকল ব্যক্তি ভাবিছে নতুনকৈ আবেদন কৰিব পাৰিব, সেইসকলে কিন্তু অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। লগতে যদি আপুনি নতুনকৈ আবেদন কৰিছে আপোনাৰ এইখন ডিষ্ট্ৰিক্ট লেভেলৰ পৰা পেণ্ডিং হৈ আছে, তেনে ক্ষেত্ৰত এগ্ৰিকালচাৰ অফিচত গৈ এতিয়া আপুনি এপ্ৰুভ কৰি লৈ লওক, নহ'লে কিন্তু আপুনি পৰৱৰ্তী কিস্তিটো নাপাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আত্মহত্যা মহিলাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব 10,000 টকা। চৰকাৰ সাজু হৈ পৰিছে। কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টলৈ টকা? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইমাত্ৰ ডাঙৰ মন্তব্য কৰিছে। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ, সাজু হৈ পৰিছে চৰকাৰ। শীঘ্ৰেই সোমাব আপোনাৰ একাউণ্টলৈ 10,000 টকা। আপোনাৰ আত্মহত্যাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে নেকি? যদি আছে তেন্তে আপুনি লাভ কৰিব 10,000 টকা। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ, শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব 10,000 টকা। ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। জনতা ভৱনত বিশেষ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আবেদন পত্ৰ পোৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকলে উপস্থিত থাকে বৈঠকখনত। আৰু বৈঠকখনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিলিত হৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, 2 মাহ বা এমাহৰ ভিতৰতে আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব আত্মসহায়ক গোটৰ 10,000 কোটি টকা। আত্মসহায়ক গোটৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ মহিলাসকলে একাউণ্টত সোমাব টকা। সাজু কৰক এই নথিপত্ৰ। 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিত মহিলাই লাভ কৰিব চৰকাৰী টকা। ৰাজ্যৰ 12 লাখ মহিলাই শীঘ্ৰেই পাব এটা ভাল খবৰ। সমষ্টিয়ে প্ৰতি 10,000কৈ মহিলাই লাভ কৰিব চৰকাৰী টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। চৰকাৰী ধন পাবলৈ কি কৰিব লাগিব মহিলাসকলে? 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব চৰকাৰী টকা। ৰেচন কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব আধাৰ কাৰ্ড। আহি গ'ল অৰুণোদয় 3.0। যদি আপোনাৰ ঘৰত অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ নামটো অন্তৰ্ভুক্ত নাই তেন্তে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় 3.0। 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব চৰকাৰে এই অভিলেখী আঁচনি সুবিধা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মহিলাসকলৰ বাবে এখন ডাঙৰ আঁচনি দিবলৈ গৈ আছে। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰে এই অভিলেখী আঁচনিৰ সুবিধা। লগতে অৰুণোদয় 3.0 আঁচনি আবেদন কৰিবলৈ হ'লে কি নথিপত্ৰ লাগিব নিশ্চয় আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। কাকো এৰি দিয়া নহ'ব। সিঙৰ জঘন্য ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টুইট যোগে এটা ডাঙৰ মন্তব্য কৰিছে। কাকো এৰি দিয়া নহ'ব। সিঙৰ জঘন্য ঘটনাক লৈ মুখ্যমন্ত্ৰী টুইট। ভুক্তভোগীক ন্যায় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ক্ষীপ্ৰতাৰে চলিব তদন্ত। শীঘ্ৰে আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাস্থলী পৰিদৰ্শনৰ নিৰ্দেশ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জঘন্য ঘটনা সমগ্ৰ পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰীয়ে। ঘটনাস্থলী তন্নকৈ পৰীক্ষা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। কাকো এৰি দিয়া নহ'ব বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাইকেৰে আহিছিল ঠিঙৰ 3 পাখুণ্ড। হয় আপুনি ঠিকেই শুনিছে, ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঠিঙত। আৰু এই ঘটনাক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ জৰিয়তে বিশেষ সম্প্ৰদায়ৰ লোক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাইকেৰে আহিছিল ঠিঙৰ দুৰ্বৃত্ত 3টা। ঘটনাত জড়িত আছে বিশেষ সম্প্ৰদায়ৰ লোক আৰু এনে লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ শাস্তি। লোকসভা নিৰ্বাচনৰ পিছত অসমত 23টা এনে ঘটনা ঘটিছে। ঠিঙত এয়া প্ৰথম ঘটনা নহয় বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিবোৰ অঞ্চলত খিলঞ্জীয় সংখ্যালঘু হৈছে তেনে অঞ্চলত সমস্যা হৈছে। আমাৰ শত্ৰুকণ মিত্ৰকণ আমাৰ মানুহে নিশ্চয় জানিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ মাধ্যমত কি বুজাবলৈ গৈ আছে আপোনালোকে নিশ্চয় গম পাইছে। ঠিঙৰ অপৰাধীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ শাস্তি। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, আচলতে ঠিঙত যিটো ঘটনা সংঘটিত হৈছে ইয়াৰ বিষয়ত কি ক'ব? আচলতে এনেকুৱাকৈ ব্যক্তিক জঘন্য ঘটনা সংঘটিত কৰিছে আৰু এনেকুৱাকৈ ব্যক্তিক ভয়ংকৰ শাস্তি দিব লাগে যাতে বুকু কঁপি উঠে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।